এয়া লাই শাক ছিঙিছোঁ। লাই শাক, গাহৰি, ঔটেঙা বইল বনাম এতিয়া। গাহৰি বইল হোৱাৰ পাছত পানীখিনি পেলাই দিম। ঔটেঙা কাটি লৈছোঁ, আদা ৰচুন পিচি লৈছোঁ। মাংসখিনি বইল হৈ গ'ল, এতিয়া পানীখিনি পেলাই দিম। পেলাই কিনি গাহৰি তেলে গাহৰি ভাজিম এতিয়া। এই অকণমানি আমাৰ আলহী দুগৰাকী আহিছে, সিহঁতৰ লগত গাহৰি খাম এতিয়া। প্ৰথমে চৰ্বি মাংস দুডোখৰমান দি গাহৰি তেলটো উলিয়াই ল'ম। উলিয়াই বাকী মাংসখিনি, এয়া তেল ওলাই গ'ল, এতিয়া বাকী মাংসখিনি দি দিম। এয়া পিঁয়াজ, আদা, নহৰু, হালধি, নিমখ গোটেইখিনি দি দিম। অকণমান দেৰি ভজাৰ পাছত আলু দিম। এতিয়া লাই পাত দিছোঁ। লাইখিনি বহি যোৱাৰ পাছত অকণমান লেৰি লোৱাৰ পাছত আলু দিম। এতিয়া অকণমান অলপ সিজিলে এতিয়া ঔটেঙা দিম। ঔটেঙা সিজাৰ পাছত আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া ৰান্ধনীয়ে ভাত দিলে খাব লাগিব।